নমস্কাৰ। ঠাণ্ডা দিন আহিলে এই চাটনিটো আমাৰ ঘৰত প্ৰায়ে চলে। ইমান ভাল পাওঁ খাই। আহকচোন কেনেকৈ বনালোঁ কওঁ। প্ৰথমতে মই পালেং শাকখিনি আৰু ধনিয়া পাতখিনি ধুনীয়াকৈ বাছি লৈছোঁ আৰু ধুই লৈছোঁ চাফাকৈ। ধুই লৈ মই এইখিনি সৰু সৰুকৈ কাটি এনেকৈ মিক্সিৰ জাৰটোত দি দিছোঁ। লগত এটা জলকীয়া দিছোঁ আৰু নিমখ দিছোঁ আৰু ইয়াতে মই জলফাই দিছোঁ। জলফাই আপোনালোকে কেঁচা জলফাই দিলেও হ'ব। মোৰ ঘৰত কেঁচা জলফাই নাছিল বাবে মই জলফাইৰ আচাৰকে দিলোঁ অলপমান। আৰু নহ'লে ইয়াতে আপোনালোকে যিকোনো টেঙা দিব পাৰে, নেমু টেঙা হওক নহ'লে থেকেৰা টেঙাও দিব পাৰে। মই পিছে জলফাই দি বিৰাট ভাল পাওঁ। এইখিনি এতিয়া মই মিক্সিত মাৰি লৈছোঁ। এয়া চাওক, একো কষ্ট নাই, সহজতে হৈ যায়। এতিয়া ইয়াতে অকণমান সৰিয়হ তেল দিছোঁ আৰু এইখিনি লৰাই ভাতৰ লগত, ৰুটিৰ লগত, চবৰে লগতে খাব পাৰে। তেনেহ'লে কেনে লাগিল ৰেচিপিটো জনাব। যদি ভাল লাগে লাইক কমেণ্ট কৰিব আৰু খাই চাবচোন এনেকৈ কেতিয়াবা, সঁচাকৈ বহুত টেষ্টি হয়। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।